চৰকাৰ বিভাগৰ পৰা নিযুক্তিপ্ৰাপ্ত নহয় যদিও আমি দীৰ্ঘদিন আমি বিনা বেতনেৰে আমাক তেখেতলোকে স্বেচ্ছাসেৱক বুলি কৈ আমি প্ৰায় 10-12 বছৰ কাম বিনা পইচাৰে ৰাইজক বিশুদ্ধ খোৱা পানী আমি প্ৰদান কৰি আহিছোঁ। এই ক্ষেত্ৰত জলমিত্ৰৰ অৰিহণা অধিক আছে। গতিকেলৈ আমাক চৰকাৰে শেহতীয়াভাৱে এটা পাৰিতোষিক দিছিলে 6,500 টকা আৰু দিওঁতে বিভাগীয় মন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীয়ে বৰাকত ঘোষণা কৰিছিলে আপোনালোকৰ জলমিত্ৰসকলৰ ভাল খবৰ 1 জানুৱাৰীত পাব। কিন্তু 1 জানুৱাৰী পাৰ হৈ গ'ল। আমাৰ বিভাগীয় মন্ত্ৰীয়ে এই ক্ষেত্ৰত আমাক বিভিন্নবাৰ আমি লগ কৰিছোঁ, দিছপুৰত লগ কৰিছোঁ। তেখেতে কৈছে তহঁতৰ খবৰ অতি সোনকালে হ'ব, 1 জানুৱাৰী তহঁতি ভাল খবৰ পাবহি। কিন্তু 1 জানুৱাৰীত তেখেতলোকে ভাল খবৰ দিয়াটো বাদেই দিয়ক, আমালৈ আওকাণ কৰি আমি হেঙাৰবাৰীস্থিত মুখ্য অভিযন্তা কাৰ্যালয়ত আমি খবৰ ল'বলৈ জলমিত্ৰসকল গৈছিলোঁ। এই জলমিত্ৰসকলক আমাৰ MD ছাৰ চিফ ইঞ্জিনিয়াৰ ক'লে আমাৰ হাতত যিখিনি আছে আমি কৰণীয় কৰি আছোঁ, কিন্তু বিভাগীয় মিনিষ্টাৰে আমাক এই হেৰিয়াত গুৰুত্ব দিয়া নাই। গতিকে আমি কৰিবলগীয়া কাম আমি কৰি আছোঁ, কিন্তু তেখেতলোকে গুৰুত্ব দিয়া নাই। 3 তাৰিখে পিছত 4 তাৰিখত যেতিয়া নলবাৰীত আমাৰ বিভাগীয় জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈছিল, তাত নলবাৰী জলমিত্ৰই লৈ কৈছিল তহঁতৰ চাকৰি কোনো জীৱনত নহয়, তহঁতি ভলণ্টিয়াৰ হিচাপে কাম কৰি আছ আৰু তহঁতি ভলণ্টিয়াৰ হিচাপে কাম কৰি থাকিব লাগিব আৰু তহঁতৰ দৰমহা বৃদ্ধি কথাটো আমি কেবিনেটৰ 8 তাৰিখে উত্থাপন কৰিম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া তহঁতি আন্দোলন কৰাৰ বাবে সেয়াও হৈ নুঠে, তহঁতি যি কৰ কৰি থাক বুলি এনেকৈ দম্ভালি মৰা এটা মন্তব্য দিয়াৰ পিছত আমাৰ জলমিত্ৰসকল জাঙু খাই উঠিছে। আৰু এটা কথা ইয়াতে উল্লেখ কৰোঁ, আমাৰ জলমিত্ৰসকলে ৰাতিপুৱা পানী বিশুদ্ধকৰণ কৰি টেংকিত পানী উঠাওঁতে 2.5 ঘণ্টা লাগে, পাছবেলা 2.5 ঘণ্টা লাগে আৰু দিওঁতে 2 ঘণ্টা, 7 ঘণ্টা সময় আমাৰ অতিবাহিত কৰিব লাগে। তেখেতলোকে বিভাগৰ পৰা অৰ্ডাৰ দিছে আপোনালোকে মানে আঁচনিখনৰ পৰা আঁতৰি নাযাব। তেতিয়া তেনেস্থলত আমি ক'ৰবাত গৈ 1 ঘণ্টা বা 2 ঘণ্টা কাম কৰিবও নোৱাৰোঁ। এনেকুৱাকৈ আমাৰ হাঙু খায়। আৰু যদি আমি তেওঁলোকৰ বিভাগৰ মানুহ নহয়, তেখেতলোকে আমাক কিয় বাৰম্বাৰ প্ৰেছাৰ দি থাকে, এছসকলে পানী দিছা নাই, বাৰ্ড ফ্লু মিটাৰ তোমালোকে পঠাইছা নাই। যদি আমি তেখেতলোকৰ মানুহ নহয়, আমাক এইখিনি অৰ্ডাৰ দিবলৈ বা এইখিনি আমাক তেখেতে এই কি বোলে দাবী ধমকি দি হ'লেও পানী চলাবলৈ কিয় কয়? আমি যদি তেখেতলোকৰ মানুহ নহয়, আমাক তেখেতলোকে আঁতৰাই দিয়ক সেই বিভাগৰ পৰা। ইউজাৰ কমিটিৰ কথা কৈ থাকে, ইউজাৰ কমিটি আপোনালোকে দেখিছে গাঁৱত ইউজাৰ কমিটি দদায়েক মোমায়েক কোনোবা ভতিজায়েক আছে, সেই ইউজাৰ কমিটিয়ে ক'ৰ পৰা চলাব? এতিয়া চেণ্ট্ৰিফিকেল মটৰ বা যিকোনো মটৰ এটা বেয়া হ'ল, সেই বেয়া মটৰটো ৰিপেয়াৰিং কৰিবলৈ ডিপাৰ্টমেণ্টে পঞ্চায়তলৈ লিখে, পঞ্চায়তে ক'ৰ পৰা কৰিব? পঞ্চায়তে এটা মেচিন ৰিপেয়াৰিং কৰিবলৈ বা কিনি দিবলৈ লাখ লাখ টকা পঞ্চায়তৰ হাতত নাই। আমাৰ 15 ফাইনেন্সৰ পইচা এটা দি আছে 6,500 টকা, একেবাৰে ন্যূনতম ভাত্তা। এই ভাত্তাটো আমাৰ পৰিয়াল নচলে। আৰু আজি মূল্য বৃদ্ধিৰ দিনত আমি কেনেকৈ জীয়াই আছোঁ, কেনেকৈ খাই আছোঁ, এইখিনি বিষয় অন্যান্য বিভাগে নাজানিলে PHC ডিপাৰ্টমেণ্টৰ বিভাগে জানে। গতিকে আমি জীয়াই মৰি থকাতকৈ আমাক গুলীয়াই মাৰক, আমি আপত্তি নাই। একেটা গুলীতে আমি মৰিম, আমি সকলো মৰিবলৈ সাজু আছোঁ। আৰু আপোনালোকক মিডিয়াৰ যোগেদি এটা অনুৰোধ কৰোঁ, আপোনালোকে মিডিয়াই হ'ল আজি সৰ্বেসৰ্বা। মিডিয়াসকলে যদি আপোনালোকে বাতৰি কাকতৰ যোগেদি চেনেলৰ যোগেদি যদি আপোনালোকে প্ৰচাৰ কৰে, সেই প্ৰচাৰটো আমাৰ ইয়াত ন্যূনতম স্বেচ্ছাসেৱক থাকিলেও বা জলমিত্ৰ থাকিলেও, তেখেতলোকে জলমিত্ৰ নাম দিছে চৰকাৰে, কিন্তু চৰকাৰে আমাক ন্যূনতম যিখিনি প্ৰদান কৰিব লাগে, কেন্দ্ৰীয় চৰকাৰৰ যিখন আইন শেহতীয়াভাৱে দিছে, সেই আইনৰ মতে আমাৰ ভাত্তাটো দিব লাগে। আমি দৈনিক মজুৰি 216 টকা, 216 টকাই আমি দিনে আমি চলিব পাৰোঁনে? সেই কথাটো আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ জানিও আমাক সেৱা জ্ঞান কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।